হেল্ল' এভৰিৱান, মই মল্লিকাই আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আহি গ'লোঁ। আজিৰ ব্লগটো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কেলৈ জানেনে? এটা আটক ধুনীয়া ঘৰ, একদম ৰাজমহলৰ নিচিনা ঘৰ এটা আপোনালোকক দেখাবলৈ গৈ আছোঁ। মোক পিছত ক'ম নেকি ঘৰটো কাৰ। তো প্ৰথমতে দেখাই লওঁ মোৰ ভণ্টিৰ হাতৰ পৰশত সজীৱ হৈ উঠা এই ধুনীয়া লিভিং ৰুমটো। একচুৱেলি কৈ দিয়া নিচিনা হ'ল দেখোন ঘৰটো মোৰ ভণ্টিৰ। তো ভণ্টি এয়া চাওকচোন, ইমান ধুনীয়াকৈ যে সজাই পৰাই নিয়াৰিকৈ ক্লিন চফা কৰি থৈছে ঘৰ দুৱাৰ। সেয়ে মই ভাবিলোঁ আজিৰ ব্লগটো মোৰ ভণ্টিৰ ঘৰৰ পৰাই আৰম্ভ কৰোঁ। এয়া তাই কিন্তু গোটেই এক্সপ'ত যোৱা বহুত চখিন আৰু ঘৰৰ বয় বস্তু সজোৱা মানে মেটেৰিয়েল আৰ্টিফিচিয়েল বস্তু কিনাত তাই বহুত চখিন। কেনেকৈ ঘৰটো সজাব পাৰে, চফাকৈ ৰাখিব পাৰে। তাতে আকৌ কিটচেন ভক্ত, যেনেকৈ ৰান্ধি ভাল পায় সেনেকৈ ৰন্ধনশৈলীৰ বস্তু বাহিনী কিনিও ভাল পায়। চাওকচোন চখিন হয় নে নহয়, আপোনালোকে এইটো দেখিলেই গম পাব। মই পিছে লাইটবিলাক জ্বলাই দিয়া নাই, তো ৰ'বক, লাইট অকণমান চুইচবিলাক ক'ত আছে ধৰিব পৰা নাই। ৰ'বক, চুইচটো দিলে মানে লাইটৰ পোহৰটো যদি আৰু হয় আৰু ভাল লাগে। পৰ্দাখনো টানি দিব পাৰোঁ। হেৰি লাইটৰ চুইচটো এইটো দি দেচোন। মানে এয়া এইকেইটা চুইচ, এইকেইটা দি চাওঁ, চব দি দিওঁ, কি আছে হয়নে নহয়, চব দি দিওঁ। চাই থাকচোন বন্ধুসকল, লাইটবিলাক চব দি আছোঁ, এটা এটাকৈ জ্বলি জ্বলি গৈ আছে। কোনফালে জ্বলিছে বা। ঠিক আছে, গোটেইখিনি দি দিলোঁ। এয়া এতিয়া অলপ পোহৰ লাগিছেনে বন্ধুসকল? আৰু সেই পৰ্দাখন আঁতৰাই দিলে আৰু পোহৰ হ'ল হয়। দেখাই বেছি ভাল লাগে। ময়ো এইবিলাক চাই খুব ভাল পাওঁ আৰু দেখুৱাই ভাল পাওঁ। সঁচা কথা দেই, মোৰ বহুত ভাল লাগে এই ধৰণৰ মানে বস্তু বাহিনী, লগতে ঘৰ শৈলী সজোৱা। মানে আপুনি সৰু হওক, ডাঙৰ হওক, বাঁহৰ হওক, মাটিৰ ঘৰ হওক, চাফ চিকুণকৈ থ'লে বহুত ভাল লাগে, হয়নে বন্ধুসকল? মই কিন্তু বহুত মানে এইটো বিষয়ত মই বহুত জানিব বিচাৰোঁ আৰু মোৰ ভালো লাগে। এনেকৈ বিভিন্নজনৰ ঘৰ দুৱাৰ আবদ্ধ কৰিবলৈ, মোবাইলত কেপচাৰ কৰিবলৈ ভাল লাগে। একদম আপোনালোকে হয়তো ভাবিব যিটো বস্তু আপোনালোকৰ চকুত নপৰিবও পাৰে, কিন্তু মোৰ সেইটো চকুত পৰি মই মানুহক শ্বেয়াৰ কৰিবলৈ, বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ। তো এইখনেই চাওকচোন, এইখন পূৰা মণিৰে যে সৰু এই যে দেখিছে, ওচৰৰ পৰা দেখাইছোঁ, সৰু আঙুলিটোত এই চুলিত ৰং দিম বুলি ৰেডি হৈছোঁ বাৰু। তো দিয়া নাই এতিয়াও, আঙুলিটোত লাগি আছিলে, মুচি দিলোঁ। নহ'লে ঘিণ কৰিব নহয় মানুহে, ভাবিকে আঙুলিতে লেতেৰা কিবা লাগি আছে। নহয়, চুলি কালাৰ কৰিবলৈ ৰংটো মই মিক্স কৰিছোঁ। তো এইটো একদম মণিৰে বনোৱা, সেইখিনি দেখিছে। আমাৰ ঘৰতো আছে এনেকুৱা ডাঙৰ এনেকুৱা দীঘলীয়া নহয় আৰু। তো ভণ্টিয়ে টেবুলখনৰ মাজতে থৈছে, ইমান ভাল লাগিছে ন বন্ধুসকল। মই ওচৰৰ পৰা এইকাৰণে দেখাইছে এইকাৰণে বস্তুটো খুব ভাৰী, এনেকুৱা এয়া ভাৰী, দেখিছে আৱাজটোতে গম পাইছে। এয়া পিছফালে এনেকুৱা লগোৱা আছে বস্তুটো, আৰু এইটো গোটেই মণি একদম ওচৰৰ পৰা চাওক, পূৰা মণি। কিছুমানে মণি কয়, কিছুমানে পতি বুলি কয়। এইটো বস্তুৰে শাড়ীটো লগাই, শাড়ী মেখেলা চাদৰটো মানুহে লগাই, এই ধৰণৰ মণি দি ফুল বনাই মেখেলা চাদৰ, শাড়ী, বেডশ্বীট আৰু বেক কভাৰ, যি নহওক আপোনালোকৰ এটা বস্তু মই দেখাই আছোঁ। এই গছজোপা কেনেকুৱা লাগিছে কওকচোন? এইটো কজি কৰ্ণাৰটো, ভণ্টিৰ ঘৰৰ কজি কৰ্ণাৰটো কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে ন? যিটো নেকি আমি বেগন বুলিয়ে কওঁ, মই হ'লে কাগজ ফুল বুলি কওঁ দেই। আমিতো আগতে কাগজ ফুল বুলিয়ে কৈছিলোঁ।
আমাৰ সৰুকালটো, আমাৰ মাজৰ কালটো, আমি বৰ্তমান এইবিলাক আমি কাগজ ফুল বুলি কওঁ। আৰু এইটোৰ নাম আছে বেগন বলিয়া নেকি কি কয়, যি নহওক মই কাগজ ফুল বুলিয়ে কৈ আছোঁ। এই গছজোপা ভণ্টি কিনিছিলে। এইটো মোৰ বেটাই ক'লে এই ফ্লিপকাৰ্টৰ পৰা কিনিছে বোলে। আৰু সেয়া হ'লচেলাৰ পৰা তাই কিনিছে। আপোনালোকে বিশ্বাস কৰক, টপটো কিমান ডাঙৰ চাওকচোন, দেখিছে? মাটিৰ পৰা 300 টকাত, অনলি 300 টকাত কিনিছে তাই এইটো। তাই সেই মাটি ভৰাই এইটো এনেকৈ হেৰি কৰি থৈছে। গছজোপা কিমানত কিনিছে মই কৈ আছোঁ, ফ্লিপকাৰ্টৰ পৰা কিনিছেতো। কালি কৈছিলোঁ একদম, মই পাহৰি থাকিলোঁ নহয়। তো প্ৰথম ড্ৰয়িং ৰুমটোকে দেখাই আছোঁ বাৰু ভালকৈ। এয়া গ্লাছবিলাক নীলা গ্লাছ, ব্লু গ্লাছ। তাইক বহুত গছ ৰুবলৈ ভাল পায় দেই বন্ধুসকল। বহুত মানে তাই বাগান কৰি, বৰ গাৰ্ডেনিং কৰি খুব ভাল পায়। ফুলৰ হওক, চব্জি হওক, যিকোনো আৰু তাৰ চবতে তার খুব ইণ্টাৰেষ্ট। ঘৰ সজোৱা, ঘৰ চফা কৰা, বস্তু কালেকশ্যন কৰা, মানে সেইবুলি আমিও চখিন, ময়ো চখিন বিৰাট এইবিলাক বস্তু। যিখিনি সামৰ্থ্য অনুযায়ী পাৰোঁ আৰু কিনিবলৈ চেষ্টা কৰোঁ আৰু। তো চাওকচোন কিমান ভাল লাগিছে নহয়, কিমান ভাল লাগিছে বস্তুবিলাক চব। মই ওচৰৰ পৰা দেখাইছোঁ। এইটো ৱাল পেপাৰ, কি যে হ'ব মোৰ আজি, একে য'তে ত'তে ৰং লাগি আছে। চোৱাই নাই মই। সেই গাদীখিনি কিমান ভাল লাগিছে না, সেয়া যেন এনেকুৱা লাগিছে এয়া কিবা ৰাজস্থানী যেন পিকচাৰ এনেকুৱা লগা নাইনে? চশমাত ক'ত থৈ গৈছে? এইখনতো আপোনালোকে দেখুৱাই নাই। ৰানাৰখন, মাজত পৰা ৰানাৰখন কিমান ধুনীয়া চাওকচোন বন্ধুসকল, কিমান ধুনীয়া। এতিয়া সিহঁত যদি ওচৰতে থাকিলে হয় না, মই দামবিলাক সুধি কৈ থাকিলোঁ হয়, বা ক'ৰ পৰা কিনিছে সেইটোও ক'ব পাৰিলোঁ হয়। ওচৰতে নাই নহয় মানুহখিনি। ঠিক আছে, এতিয়া দেখালোঁ। আৰু কাঁহৰ বাচনৰ কালেকশ্যনখিনি দেখালোৱে। এয়া আমাৰ অসমৰ কাঁহৰ বানবাতি, থাল, শৰাই, এইবিলাক বোধহয় বেছিভাগ মোৰ ভণ্টিৰ মানে শহুৰেকৰ ঘৰৰ আৰু বেছিভাগেই বস্তু। তাই কৈছিলে যে শাহুমাৰ স্মৃতি হিচাপে এইবিলাক সজাই মেলি থৈছে তাই। এইবিলাক চব মেমৰিতে সজাই থৈছে এইবিলাক। দেখিছে? দেখিলেইতো গম পায় কিমান পুৰণি বস্তুবিলাক, দেখিছেনে নাই? তহঁতে ঢোল বজাই থাক দেই, পেঁপা বজাই থাক দেই, মই চাওঁ বেলেগ এটা ৰুমলৈ লৈ গৈ আছোঁ। এই ঘৰৰ একদম মধ্যমণি, নয়নাৰমণি। এইয়া থানখন চাওকচোন বন্ধুসকল, এইয়া ভগৱানৰ থানখন কেনেকুৱা লাগিছে? সকলোৱে দৰ্শন কৰক আৰু এটা নমস্কাৰ জনাওক, সেৱা জনাওক। কিমান ধুনীয়া দেখিছে ভণ্টিৰ ভগৱানৰ থানখন, ভাল লাগিছে ন? এয়া ওপৰত এখন চামিয়ানা দি দিছে। যিহেতু সিহঁতৰ 3টা ষ্ট'ৰ আছে, সেইকাৰণে চামিয়ানাখন দি দিব লাগে। ভগৱানৰ ঘৰৰ ওপৰততো বেলেগৰ ঘৰ বোলে নাৰাখে আৰু ফ্লেটবিলাকততো থাকিবই দিয়কচোন। তো সেনেকৈ চামিয়ানাখন দি ল'ব লাগে। যাৰ ধৰক আছে এনেকুৱা অসুবিধাবিলাক থাকিলে চামিয়ানা দি এখন ল'লে মনৰ শান্তি, আৰু বেলেগ একো নহয়, মনৰ শান্তি। এতিয়া এই লিভিং ৰুমটোৰ পৰা মই কোনোবা আহিছ নি? এইফালে মই তাত এইটো দেখিছে? এইটো বাৰাণ্ডাখন, বেলকনিখন দেখিছেনে? গছ গছনি কেনেকৈ। সিহঁতৰ আৰু গাৰ্ডেনিং আছে ওপৰত, টেৰেছত আছে।
চব ভণ্টি এইবিলাক অকলে অকলে কৰি থাকে জানেনে। তাৰ মেইন হেল্পাৰ মেইন সহায় কৰি দিয়ে তেওঁৰ পুত্ৰই, তেওঁৰ ল'ৰা বিৰাট মানে কি ক'ম আৰু। মাকক একদম পদে পদে যেতিয়া যি দৰকাৰ সহায় কৰি দিয়ে, আনি দিয়ে, হেল্প কৰি দিয়ে। আৰু তাৰোপৰি মাহেকে পষেকে তাই কাম কৰা মানুহ মানে এই যে গাৰ্ডেনিং কৰা মানুহ লগাই। কি গছ নাই তাইৰ, একদম ফুল গছ এইবিলাকতো এতিয়া হাৰা ভাৰা হোৱাই নাই। এটা টাইমত পূৰা হাৰা ভাৰা হৈ যায়, একদম মানে পূৰা ধুনীয়া হৈ যায়। এয়া এইটো হ'ল বেলকনি, এয়া হ'ল লিভিং ৰুমটো। এয়া লিভিং, আৰু তাই থাকে ফাৰ্ষ্ট ফ্ল'ৰত। এয়া দেখিছে, ফাৰ্ষ্ট ফ্ল'ৰত থাকে তাই। এয়া দেখিছেনে, মই ঘূৰি যাবলৈ ওলাইছিলোঁ। এই দেখিছেনে, এইকেইটা আমি চানডুবি মেলালৈ এবাৰ গৈছিলোঁ বহু বছৰ আগতে, 5-6 বছৰ আগতে। তেতিয়া তাই এইকেইটা কিনিছিল আৰু ময়ো এনেকুৱা 2 পিচ কিনিছিলোঁ। মোৰ ঘৰতো আছে এনেকুৱা, চানডুবি মেলাৰ পৰা কিনিছিলোঁ কাঠৰ শৰাই। এতিয়া এইটো ভগৱানৰ ঘৰটো আপোনালোকক দেখালোৱে, এইফালে ভগৱানৰ ঘৰ। এয়া এইটো এতিয়া গৈ আছোঁ ইয়াৰ পৰা ওলাই, যিটো ৰুম পাম সেইটোৱে প্ৰথম দেখাম। এয়া ভণ্টি সজোৱা শৈলীটো দেখিছেনে বন্ধুসকল। এইখন ডাইনিং টেবুল আৰু ইমান ব্যৱহাৰ কৰা নহয়, সেইকাৰণে বস্তু বাহিনী চব থৈছে। তাই বহুত ৰকমৰ আচাৰ বনায় দেই বন্ধুসকল, একেবাৰে আচাৰ আৰু বহুত ধৰণৰ আচাৰ বনায়। আৰু আচাৰ খায়ো ভাল পায়, তাই বনায়ো ভাল পায়, খোৱাতকৈ বেছি বনায়হে। আৰু এইটো এটা আছে, তাৰ চব কাছৰ বস্তুবিলাক ধৰক থৈছে এইখিনিতে, মেলা বানুও থৈছে দেখি। চব গ্ৰাচাৰীবিলাক থৈছে ইয়াতে। এয়া হ'ল আচাৰৰ এইফালে আহক। আৰু সেইটো CCTV কেমেৰাত গোটেই চাই থাকে গোটেইখন, দেখিছেনে। গোটেই বাহিৰত গোটেই কোন আহিছে, কোন গৈছে, ৰাতি কি হৈছে, এইবিলাকতো CCTV কেমেৰাত যিটো চাবলগীয়া হয় সেইবিলাক চাই থাকে আৰু। এইখন হ'ল টেৰেছখন তাইৰ, এইটো ওপৰলৈ যোৱা চিৰিখন। এই ল'ৰাজন তেওঁলোকৰ ঘৰলৈ আহিছে মানে হেৰি কৰিবলৈ, তেওঁলোকৰ ৱাইফাইটো বান্দৰে ছিঙি পেলাইছে, সেইটো কাৰণে এতিয়া 1550 টকা দি আকৌ ঠিক কৰি আছে তাৰডাল। এই হৈছে বান্দৰৰ উৎপাত। এয়া হ'ল কি হ'ব পাৰে, আইডিয়াটো হৈয়ে গৈছে। বৰ ধুনীয়া কিটচেনটো, বহুত ধুনীয়া কিটচেনটো, ভাল লাগে কিবা। চাওকচোন ক'তনো সজোৱা নাই, ক'তনো হাতৰ পৰশ পৰা নাই মোৰ ভণ্টিৰ। ইমান ধুনীয়াকৈ গোটেই মানে এই দেখিছেনে গছ গছনি ক'ত থৈছে, দেখিছে। হেল্পাৰ হেণ্ড আহিলে, আহি পেলাই এইখিনি হেল্প কৰি গ'ল, ধুই মেলি গ'ল। আৰু এয়া কিটচেনৰ পৰা এয়া হ'ল এখন বেলকনি, কিটচেনৰ ওচৰতে লাগি থকা। যি নেকি আমাৰ কিটচেনৰ ওচৰত লাগি থকা বেলকনিখন কি অৱস্থা হ'ব পাৰে ভাবি চাওকচোন। এয়া চব্জি তব্জি চব এনেকৈ থৈছে ধুনীয়াকৈ, বতাহ লগাকৈ থৈছে তাই। পিঁয়াজ আলু চব্জি চব যাতে বতাহ লাগি থাকে ন, ভাল হৈ থাকে। চব বস্তুটো আৰু ফ্ৰিজত থ'ব নোৱাৰি, আৰু আমি পুৰে খুব এটা ভালো নাপাওঁ ফ্ৰিজত থ'বলৈ বস্তু। আৰু ৰ'দটো ধুনীয়াকৈ পৰে ইয়াতে। আৰু এইখন খিৰিকী, এইফালে কিটচেনটো দেখাই যায়, এইখনৰ খিৰিকী এখন। কিন্তু সিহঁতে এতিয়া জালি লগাই দিছে, দেখিছে। খুব বান্দৰৰ উৎপাত সিহঁতৰ, সেইকাৰণে এই জালিবিলাক লগাই দিছে। নহ'লে বান্দৰ সোমাই আহে ভিতৰত, একদম এই ফাঁকবিলাকেদি সোমাই যায়, এই যে এইবিলাকেদি বান্দৰ সোমাই একদম ঘৰ পাই যায়, কিটচেনত সোমাই যায়। সেইকাৰণে এতিয়া গ্ৰিলৰ ওপৰত এইখন জালিখন লগাই দিছে। এতিয়া ব'লক আমি কিটচেনৰ পৰা ওলাই যাওঁ। দেখালোঁ নহয় বন্ধুসকল, চব চালে মোৰ ভণ্টিৰ ঘৰটো। এইখন দেখাওঁ আকৌ ভণ্টিহঁতে চাওকচোন। এই পৰ্দাখন মেলা এক্সপ'বিলাকত পায় বাৰু, তাই ক'ৰ পৰা কিনিছে নাজানো। এই দেখিছে, এইখন এখন কিন্তু পৰ্দা হয়।
এই মেগনেট পৰ্দা বুলি কয়। খুলিলে এখন মানে মেগনেট পৰ্দা দেই। এইখন চাওঁচোন, মোৰ নাইতো সিহঁতৰ ঘৰত। কেনেকৈ খোলে বা? বোলে মোৰ হাতত মোবাইল আছে নহয়, আৰু কেনেকৈ খোলে? অঁ, কোন আহিছে? হেৰি এইখন খুলি পৰ্দাখন অলপ খুলি দিব পাৰিবি নেকি? খুলি দেচোন। মই ভণ্টিক নেদেখাওঁ, কেলৈ জানেনে? তাই কাম কৰি আছোঁ ন, আৰু বেয়াকৈ আছে। তাই কৈছে মোক নেদেখাবি, সেইকাৰণে নেদেখাওঁ ভণ্টি। তাই কামত এতিয়া ব্যস্ত হৈ আছে। দেখিছেনে, মই কৈছোঁৱেই নহয়, এয়া শাক চাক, এয়া শাক বাচি আহিলে তাই এনি টাইম কামত থাকিব। এয়া দালি, এয়া মাছ ভাজি থৈছে। আইঅ, কি ক'ম বন্ধুসকল, তাইৰ ঘৰত মাছ মঙহ একদম মানে খায়নো কেইটা মানুহ আৰু খানে কিমান। এয়া মই যে আপোনাৰ পৰ্দাখন ক'লোঁ, তাই খুলি দিলে। এয়া মেগনেট পৰ্দা হয় এইখন, দেখি যায়। এইখন এই বন্ধ হৈ গ'ল নে? এইখন দেখি জানা, চাওক মেগনেট। আপোনালোকে দেখিছে বোধহয়, বা নেদেখাসকলকো কৈছোঁ, মানে এই মেগনেট পৰ্দা বুলি কয় যে এক্সপ'বিলাকত বিক্ৰী কৰে, আৰু ইয়াতে গুৱাহাটী হয়তো ফেঞ্চি বজাৰতো বিক্ৰী কৰে পাৰে। এইখন খুলিব পাৰি, মই ইমান তাত দেখি যায়। এনেকৈ দিলেই খুলি যাব। দেখি যা, এই নিজে লাগি গ'লনে? এইটো বস্তু বহুত সুবিধা হয়। মহ তো আহিব নোৱাৰে গধূলি, বুজিছেনে? বহুত সুবিধা কিন্তু এইখন দেই। মই এখন কিনিব লাগিব, মানে কি দৰ্জা খুলি থ'বলৈ। কিন্তু আমাৰ যে মেইন দৰ্জাখন বহুত ডাঙৰ, পোৱা যাব নাই নাযায় নাজানো, আৰু সুধিব লাগিব কথাটো। মোৰ মেইন দৰ্জাখন অনবৰতে ৰাতিপুৱা যে খুলি দিওঁ 5টাত, ৰাতি 12টালৈ খোলাই থাকে দৰ্জাখন। মই হাৱা বতাহ নাহিলে ভাল নালাগে যে, মই একদম হাৱা বতাহ সোমাব লাগিব ঘৰত। সেইকাৰণে মই দৰ্জা একদম বন্ধ নকৰোঁ। কিন্তু ফ্ৰণ্টৰ গ্ৰিলৰ দৰ্জাখন বন্ধ কৰি থওঁ। সেইখন কিন্তু বন্ধ নহয়, তালা মাৰি থওঁ, কোনো মানুহ সোমাব নোৱাৰে পটক কৰি। এইখন কিনিব লাগে মেগনেট পৰ্দাখন। দেখালোনে বন্ধুসকল? আপোনালোকে অলপ হ'লেওতো আইডিয়া ল'লে ন? বহুত সুবিধা নিজে লাগি যায়। চাওকচোন, ইয়াতে তেওঁলোকে এইখিনিত বান্ধি থৈছিলে, আৰু দেখিলে আহি এৰি দিয়াৰ লগে লগে লাগি গ'ল। সেইকাৰণে মহ সোমাব নোৱাৰে। আপুনি ওলাই গ'লে ওলাই যাব পাৰে এনেকৈ কৰি। মই ওলাই আহিলোঁ, আকৌ এনেকৈ সোমাই গ'লোঁ। আপুনি লগাব নালাগে, নিজে দেখিছে, নিজে লাগি গ'ল। নিজে লাগি গ'ল। গতিকে বলক, এতিয়া মই কিটচেনৰ পৰা ওলাই যাওঁ। ৰ'বকচোন, পলকতে মনে মনে তাই ফ্ৰিজটো খুলি চাওঁ, কিনো জংঘল সোপা আছে। বহুত বস্তু বাপৰে। দুইখনে খুলি দিওঁ নি বাৰু? দেখিছানে কিমান বস্তু, মাছ ভৰ্তি। ল'ৰা ছোৱালীকেইটা স্কুল যায়, কলেজ যায়তো, অকণমান আঁতপতকৈ আনিবও নোৱাৰে। আজিকালি এটা সুবিধা হ'লনে বন্ধুসকল, নতুনকৈ ব্লিংকেট এটাৰ সুবিধা আহিছে। ব্লিংকেট বুলি কওক, এতিয়া নতুনকৈ আমাৰ 10 মিনিটত 5 মিনিটত ঘৰ আহি যায়। মাছে মঙহে, চব্জি, ফল, গ্ৰচাৰী, এভৰিথিং। এয়া হ'ল এটা ৰুম, এয়া এটা বেডৰুম তেওঁলোকৰ। এইটো মোৰ জোৱাই পোৱালিটোৰ ৰুম হয়, আৰু জোৱাই পোৱালিটোৰ ৰুমৰ এইটো বেলকনিটো। ক'তো খালী নাই যেন পাইছোঁ দেই। এইটো ওচৰত এইটো ফ্লেট হৈছে বেলেগৰ, এনেকুৱা আৰু টাউন এৰিয়াতো এনেকৈ আৰু ওচৰা ফ্লেটবিলাক থাকে। এয়া এটা বেডৰুম, মোৰ জোৱাই পোৱালিটো, তাৰমানে মোৰ ভণ্টিৰ হাজবেণ্ডৰ। ঠিক আছে, ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। মই কিন্তু একদম ভিডিঅ' দি আছোঁ দেই। এইটো বাথৰুম পাইখানা নেদেখাওঁ, বাদ দিয়ক, মই নিজেও চাই বেয়া পাওঁ। এয়া আমাৰ কি ভকু নে কি? ভটু। এয়া ভটু। আৰু আমাৰ ধুনীয়া এই ৰুমটো দেখিছেনে? আমাৰ সৰু মাইনা নহয়, সৰু মাইনা যেতিয়া ৰুমটো এনেকেই দেখাইছোঁ, তাই খুব অনবৰতে পঢ়িয়ে থাকে, অনবৰত পঢ়ি থাকে। আৰু এই পুতলাবিলাক খুব ভাল পায়। তই দেখিছে, এনেকৈ খুব ভাল পায় তাই এইবিলাক বস্তু। আমাৰ সৰু মাইনাটো যাওঁ দেই, মই এইটো ৰুমৰ পৰা ওলাই যাওঁ। চব ৰুমৰে বেলকনি আছে। দেখিছে, মই বেলকনিখন খুলি দিওঁ ৰ'বা। চব ৰুমৰে বেলকনি আছে। চব মই যে ক'লোঁ,
প্ৰতিটো ৰুমৰ বেলকনি আৰু বাথৰুম পায়খানা আছে। এই এখন বেলকনি, বাহিৰে হাৱা বতাহ সোমাই কিমান ভাল লাগে ন। ইহঁতে এইখন দৰ্জা কেলৈ বন্ধ কৰি থৈ জানা? এইবিলাকেৰে বান্দৰ সোমাই আহে, এইবিলাক বহুত উৎপাত। সেই বান্দৰেইতো ৱাইফাই তাঁৰডাল ছিঙি দিছে, সেইকাৰণে সেই ভাইটিজন আহিছে ভাল কৰিবলৈ বুজিছে। এসোপা পইচা যাব এতিয়া। লওক এতিয়া গৈ আছোঁ। সৰু তাই পঢ়ি পঢ়ি উঠিছে জাষ্ট, সৰু মাইনাটো। এয়া তাৰ মাষ্টাৰ বেডৰুম। এইটো ধৰ ভণ্টি থাকে আৰু থাকিবলৈ মানুহেই নাই, ভণ্টিয়ে থাকে। এতিয়া যেনিবা সিহঁতে সকলোৱে একেলগেই শুই থাকে, কিন্তু চবৰে এটা এটা ৰুম আপোনালোক দেখালৈ। জোঁৱাই পোৱালি ৰুম দেখালোঁ, মোৰ সৰু মাইনাজনী। এয়া ক'বলৈ পাহৰিছোঁ, ভণ্টিৰ এজন ল'ৰা আৰু এজন ছোৱালী। তো আপোনাৰ ছোৱালীজনীৰ ৰুমটোও দেখালোঁ, লিভিং ৰুমো দেখালোঁ। এই এটা ৰুম, এইটো মাষ্টাৰ বেডৰুম। বৰ্তমান আমাৰ ল'ৰা ছোৱালী এনেকৈ চব মাক বাপেক সবেই মিলি থাকে বাৰু। বাপেক বাৰু সেইটো ৰুমতেই থাকে, তো এইটোতে থাকে। আৰু আছে যেতিয়া দৰকাৰ হয়, আলহী আহিলে সিফালে যায়, ইফালে যায়। এইফালে এইটো বেলকনি দেখাই আছোঁ চাওক, এইটো বেলকনি। এয়া দেখিছে, এইটো এটা বেলকনি। এইবিলাক আচাৰৰ টেমা। এই চাওক বাহিৰখন চাওক, এই বাহিৰখন চাওক, ভাল লাগে ন। এয়া বলক এতিয়া আপোনালোকৰ অহা যেন লাগিছেনে নাই যেন? মোৰ লগত আপোনালোকৰ আছে এনেকুৱা লাগিছেনে? হা লাগিছেনে নাই বাৰু কওকচোন। এয়া ভণ্টিৰ মাষ্টাৰ বেডৰুম। আৰু এইখন দৰ্জা বন্ধ কৰি দিওঁ, কাৰণ ইয়াত জালি লগোৱা নাই নহয়, বান্দৰ সোমাই আহিব। বহুত উৎপাত কৰে বন্ধুসকল, বান্দৰে বহুত উৎপাত কৰে। ক'লোৱে নহয়, সেই যে মই অথনি থিয় হৈ থকা ল'ৰাজন দেখালোঁ, তেওঁ ভাল কৰিবলৈ আহিছে কেবলডাল ৱাইফাইৰ। পৰ্দাবিলাক কিমান ভাল লাগে ন বন্ধুসকল, দেখিছা? তাই এইবিলাক বস্তু খালী এক্সপৰ্ট গ'লে এইবিলাক কিনি আনে, দেখিছা? মই ওচৰৰ পৰা দেখা ৰ'বা। এয়া অলপতে এইটো কিনি আনিছে এক্সপ'ৰ পৰা, 600 কৰি লৈছে পাৰ পিচ, 600 কৰি লৈছে। সস্তাই পাইছে, ইমানটো হেৰি মানে ঠিক দামতেই পাইছে বুলি ক'ব পাৰি। আৰু ইমান ধুনীয়া লাগিছেনে, ঝিলমিলে আছে না, চাওকচোন ওচৰৰ পৰা দেখাইছে ৰ'ব। বলক মাষ্টাৰ বেডৰুমটোৰ পৰা ওলাই যাওঁ এতিয়া। এয়া তাৰ বাথৰুম, এয়া বাথৰুম, বাথৰুম হয়। আৰু এখন আইনাখন দেখাইছোঁ। এইয়া ফল্ডিং আইনা নিচিনা যে, এইবিলাক অনলাইনত কিনিব পৰা যায় এইটো। আৰু এটা আলমাৰি, এখন আইনাখনৰ পিছফাল চাব, এয়া কাপোৰ। এখন আইনাৰ পিছফালে এয়া মই যে ক'লোঁ ৰং কৰিবলৈ বস্তু আনি থৈছোঁ। এয়া এতিয়া মই বোলো আগতে ব্লগটো বনাই লওঁ। এইখিনি হ'ল ৱাছ কৰাৰ মানে হেৰি কৰে, মানে বেচিন এটা থৈছে। আৰু এয়া দুটা ৱাশ্বিং মেচিন। এইটো অট'মেটিক হয়, এইটো বৰ সুবিধা দেই অট'মেটিকটো থাকিলে। এতিয়া এইটো মোৰ বেটাৰ ৰুম, তাৰমানে ভণ্টিৰ ল'ৰাৰ ৰুম। এজনী ছোৱালী এটা ল'ৰা, আগতেই কৈছোঁ। ছোৱালীজনী মাইনাজনী ঘৰটো দেখালোঁ, ৰুমটো। আৰু এয়া বেটাৰ ৰুম। এতিয়া বেটাৰ এইটো হ'ল বেলকনি।
কিন্তু সিহঁতে ভাবিছে এটা ৰুম অকণমান অসুবিধা হৈ আছে, এইটো ৰুম হ'লে পেটাৰ মানে পঢ়াত অলপমান ডিষ্টাৰ্ব হয়, মানে কি বস্তু বাহিনী অলপ বেছি হৈ গৈছেতো, সি সজাই ভাল পায় এনেকৈ পষ্টাৰ টষ্টাৰ এনেকৈ লগাই খুব ভাল পায়। তো সেইকাৰণে মাকে ভাবিছে এইটো এটা ৰুমৰ নিচিনা কৰি দিম, ইয়াতে ড্ৰেছিং ৰুম হ'ব, মানে কাপোৰ কানি এইবিলাক ড্ৰেছিং মানে কি ক্লথ থোৱা, মানে কাপোৰ থোৱা ৰুম এটা কৰিম বুলি ভাবিছে এইখিনিত। তেতিয়া এই জেগাখিনি খালী হৈ যাব তাৰমানে এইবিলাক, তেতিয়া অকণ মুকলি মুকলি হ'লে তাৰো ভাল লাগিব, সি সজাই ভাল পায়। এয়া পষ্টাৰ কিনাৰ চখ, পষ্টাৰ লগোৱা চখ, দেখিছে তাৰ হবি হয় এইবিলাক। এয়া কি লগাইছে দেখিছে, আজিকালি ল'ৰা ভগৱানৰ সিও লগাবলৈ পঢ়া নাই, আজিকালি জেনেৰেশ্যন। এয়া আমাৰ মৰমৰ জুবিন, ঈশ্বৰ পুত্ৰ হয়, এয়া হ'ল ঈশ্বৰৰ পুত্ৰ জুবিন। এয়া মোৰ বেটাই চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে, সি দেখিছে আজিকালি ল'ৰা জেনেৰেশ্যন ল'ৰা কি ধুনীয়াকৈ সৰস্বতীক এখন থান থৈছে, দেখিছেনে? এই বস্তুটোত সি নিজে বনাইছে। এয়া এইটো এটা বক্সত চিকচিকি কাগজ, ঝিলমিলি কাগজ লগাই ওপৰত মূৰ্তিটো থৈছে, আৰু মানে ভাল লাগিছে সেইকাৰণে। আজিকালি ল'ৰা ছোৱালীয়ে ভগৱানক এনেকৈ থোৱাটো খুব কম দেখিবলৈ পোৱা যায় একচুৱেলি, হয় নহয়? সিহঁতক এতিয়া কথা ক'লে বহুত কথাই ওলাব বাৰু। এই এটা মেজাৰমেণ্টত কৰা মেচিন কিনি লৈছে মাকহঁতে, কেতিয়াবা মাছ মঙহ কিবা কিবি চব্জি তব্জি কিনিলে কেতিয়াবা মানে এটা জোখে সিহঁতে, এইটো 5 কেজিলৈকেহে জুখিব পাৰি, ইয়াতকৈ বেছি নহয়। কিন্তু এই মেচিনটো অনলাইনত কিনিছে, বেটাৰী ছিষ্টেম, 5 কেজি। এতিয়া আমি ওলাই গ'লোঁ, সেইটোতো মাষ্টাৰ বেডৰুম দেখালোঁ, এইখিনিতো দেখালোঁ ৱাশ্ৰুম টাশ্ৰুম, ৱাশ্বিং মেচিন টেচিন আছে, এতিয়া ইনভাৰ্টাৰ আছে। গ'ল আচ্ছা, আৰু এইখন হ'ল মেইন দৰ্জা, এইখন মেইন দৰ্জা। মেইন দৰ্জাখন খুব ভাল লাগিছে হয়নে বন্ধুসকল? মই গাৰ্ডেনিং ওপৰখিনিও দেখাম বাৰু পিছত, ঠিক আছে? বেছি যাতে দীঘল নহয় সেইকাৰণে। যদি পাৰোঁ ওপৰৰ গাৰ্ডেনিংখন দেখাম, টেৰেছত থকা গাৰ্ডেনখন, আৰু আজি নোৱাৰিলে অন্য এদিন দেখাম। গতিকে বিদায় লৈছোঁ মোৰ ভিডিঅ'টোৰ পৰা, আৰু পাৰিলে কেপচাৰ কৰি সেইখিনি মই জইন কৰি দিম, মানে টেৰেছৰ গাৰ্ডেনখন। গতিকে আজিলৈকে মই মল্লিকাই মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। মোৰ ভণ্টিৰ ঘৰটো আপোনালোকক দেখালোঁ ধুনীয়াকৈ, তো কেনেকুৱা লাগিল জনাব, আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকে সকলোকে ৱেলকাম থাকিল। অ'কে, বাই, টেক কেয়াৰ।